Hello, once again, class 10 or first chapter to chemical reaction and equation. By 8 to আছে chemical reaction. এতিয়া আমি chemical reaction হৈছে বুলি কেনেকৈ গম পাম সেইটো এটা ডাঙৰ প্ৰশ্ন chemical reaction হৈছে নে নাই যে কিবা এটা reaction হ'ল সেইটো chemical reaction হয় নহয় তাৰ কাৰণে আমি পাঁচটা কথা চাব লাগিব ফাৰ্ষ্টত state change হৈছে নেকি নাম্বাৰ 1 যেনেকৈ হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছৰ মাজৰ ৰিয়েকশ্যন হৈ ৱাটাৰ হ'ল এতিয়া কেছটো কি হাইড্ৰোজেন কি আছিল গেছ অক্সিজেন কি আছিল গেছ দুইটাৰ মাজৰ ৰিয়েকশ্যন হৈ ৱাটাৰ ফৰ্ম হ'ল ৱাটাৰটো কি হৈ গ'ল লিকুইড গতিকে দুটা গেছ মিলি এটা লিকুইড হ'ল এটা ষ্টেট চেঞ্জ হৈছে এইটো এটা কেমিকেল ৰিয়েকশ্যন নাম্বাৰ 2 টেম্পাৰেচাৰ চেঞ্জ হয় কেমিকেল ৰিয়েকশ্যনত টেম্পাৰেচাৰ চেঞ্জ হয় চূণত ঘৰত দিয়া শুকান চূণত যদি পানী দি দিয়ে তেনেহ'লে অলপ পাছত তাত তাৰমানে গৰম বিৰাট গৰম হৈ যায় চূণখিনি পানী দি দিয়াৰ পিছতে ধোঁৱা টাইপ ওলায় আৰু হেৰি তাত টেম্পাৰেচাৰ চেঞ্জ হ'ল এইটো এটা কেমিকেল ৰিয়েকশ্যন শুকান চূণ আমাৰ কেমিকেল নেম কেলছিয়াম অক্সাইড তাত আমি ৱাটাৰ দি দিছোঁ কেলছিয়াম অক্সাইড প্লাছ ৱাটাৰ ফৰ্ম হৈছে কেলছিয়াম হাইড্ৰক্সাইড চ' এইটো এটা কেমিকেল ৰিয়েকশ্যন তাত টেম্পাৰেচাৰ চেঞ্জ দেখা যায় কালাৰ চেঞ্জ হয় কালাৰ চেঞ্জ হয় কেমিকেল ৰিয়েকশ্যন হ'লে যদি কালাৰ ক'ৰবাত চেঞ্জ হৈছে তেনেহ'লে এইটো আমি গম পাই যাম কেমিকেল ৰিয়েকশ্যন যেনে আপুনি গজাল এটা আইৰণ আপুনি বহুত দিন পেলাই ৰাখিব তাৰ ওপৰত ৰাষ্ট হৈ যায় আইৰণটো দেখিবলৈ কেনেকুৱা সাধাৰণতে চিলভাৰ টাইপৰ আইৰণ দেখিবলৈ কিন্তু ৰাষ্টটো কেনেকুৱা হৈ যায় ব্ৰাউন ৰেডিছ টাইপৰ হৈ যায় এটা কালাৰ চেঞ্জ হৈছে তাত আইৰণে অক্সিজেন আৰু মইশ্চাৰৰ লগত ৰিয়েকশ্যন কৰি মইশ্চাৰ য'ত ৱাটাৰ থাকে তাৰ লগত ৰিয়েকশ্যন কৰি Fe2O3.H2O যিটো ৰাষ্ট প্ৰডিউচ কৰে নেক্সট এই তিনিটা আমি গম পালোঁ ষ্টেট চেঞ্জ টেম্পাৰেচাৰ চেঞ্জ আৰু কালাৰ চেঞ্জ এইকেইটা হ'লে তাৰমানে কেমিকেল ৰিয়েকশ্যন হৈছে আৰু এটা কণ্ডিশ্যন আছে আৰু দুটা কণ্ডিশ্যন আছে ফৰ্মেশ্যন অফ গেছ কিবা গেছ প্ৰডিউচ হৈছে নেকি গেছ প্ৰডিউচ হ'লে কেমিকেল ৰিয়েকশ্যন হৈছে যেনে এটা এক্সাম্পল লওঁ বেকিং ছ'ডা সকলোৰে ঘৰত পায় যোনে কেক বনায় তাৰ ঘৰত বেছিকৈ পায় বেকিং ছ'ডা তো বেকিং ছ'ডা ভিনেগাৰৰ লগত মিক্স কৰি দিলে বাবুল ফৰ্ম কৰিব চাব বাবুল ফৰ্ম কেতিয়া কয় বাবুল ফৰ্ম তাৰমানে গেছ ওলাইছে সেইটো কাৰ্বন ডাই অক্সাইড গেছ ফৰ্মেশ্যন হয় তেনেকৈ আপুনি খৰি জ্বলাই দিলেও তাত এটা গেছ ধোঁৱা ওলায় সেইটো হ'ল কাৰ্বন ডাই অক্সাইড গেছ তাৰমানে এটা কেমিকেল ৰিয়েকশ্যন হৈছে খৰি এতিয়া কি কেমিকেল খৰিটো কাৰ্বন তাত জ্বলাই দিলোঁ মানে অক্সিজেনেট হ'ল কাৰ্বন ডাই অক্সাইড গেছ ওলাইছে চ' এটা আৰু এটা আছে লাষ্টত প্ৰেচিপিটেশ্যন মানে একদম ডেইলি লাইফৰ এক্সাম্পলবিলাক দি আছোঁ মই ডাঙৰ কেমিকেল ৰিয়েকশ্যনলৈ যোৱা নাই তাৰমানে এতিয়া ঘৰতে এটা চাব পাৰে প্ৰেচিপিটেশ্যনৰ চাবোন আছে চাবোন কাপোৰ ধুইছে এতিয়া কাপোৰ ধুলে এটা চাবোনত এটা স্কাম প্ৰডিউচ হয় ইনচলিবল এটা চলিড প্ৰডিউচ হয় হাৰ্ড ৱাটাৰত চাবোন ইউজ কৰিলে বেছিকৈ হয় এইটো হাৰ্ড ৱাটাৰ মানে যিবিলাক ৱাটাৰত কেলছিয়াম আৰু মেগনেছিয়াম থাকে তেতিয়া এটা ইনচলিবল চলিড প্ৰডিউচ হয় কেলছিয়াম কাৰ্বনেট সেইটো তাৰমানে স্কাম এটা প্ৰডিউচ হয় আপোনালোকে কাপোৰত চাবোন দিলে চাব এটা লেয়াৰ এটা প্ৰডিউচ হৈ যায় তাৰমানে যিটো লেয়াৰ প্ৰডিউচ হয় কাপোৰৰ বেয়া মলিৰ লগত সেইটো প্ৰডিউচ হয় সেইটো হৈ গ'ল প্ৰেচিপিটেশ্যন আৰু বিভিন্ন ধৰণৰ এক্সাম্পল আছে এইবিলাক কেমিকেল ৰিয়েকশ্যন চেপ্টাৰটো যিমানে পঢ়ি যাব তেতিয়া ডাঙৰ এক্সাম্পলবিলাক আমি পাই যাম কিন্তু এইটো প্ৰথমতে জানিবলৈ কেমিকেল ৰিয়েকশ্যন হ'বলৈ কি কেইটা কণ্ডিশ্যনৰ দৰকাৰ হৈ গ'ল নাম্বাৰ 1 হৈ গ'ল ষ্টেট চেঞ্জ হ'ব লাগিব এক্সাম্পল দিলোঁ অলৰেডি এইখিনি নাম্বাৰ 2 টেম্পাৰেচাৰ চেঞ্জ হ'ব লাগিব নাম্বাৰ 3 কালাৰ চেঞ্জ হ'ব লাগিব নাম্বাৰ 4 কিবা ইভলিউশ্যন অফ গেছ হ'ব লাগিব নাম্বাৰ 5 প্ৰেচিপিটেশ্যন আমি যদি পাওঁ ফৰ্মেশ্যন অফ প্ৰেচিপিটেশ্যন ইট ইজ অলছ' এ কেমিকেল ৰিয়েকশ্যন আৰু আপডেট পাই থাকিব বেলেগ চেপ্টাৰৰ কাৰণে থেংক ইউ